হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ, আপোনালোকে চাই আছে দুটি মন একেলগে। ৰাতিপুৱাই এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো প্ৰথম পাই শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। হাই হুলস্থুল হৈ আছে। এটা দলে আনটো দলৰ ওপৰত বহুতো বেয়া বেয়া মন্তব্য কৰিছে আৰু লগতে গৌৰৱ গগৈয়েও বহুত তিৰস্কাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও বহুতো তিৰস্কাৰ কৰিছে গৌৰৱ গগৈক। গতিকে চৰকাৰখনে যাৰে চৰকাৰ নহওক, তেওঁ আমিবোৰ প্ৰজা। ৰজা ভাল হ'লে প্ৰজা এনেও ভাল হ'বই। গতিকে ৰজাই যদি প্ৰতিটো কাম অসমখনত সাময়িকভাৱে কৰি যায়, ভালভাৱে কৰি যায়, তেনেহ'লে হয়তো এখন চৰকাৰ বছৰ বছৰ ধৰি 5 বছৰ 10 বছৰ নালাগে, বহুতো বছৰ 20 বছৰ 10 বছৰো থাকিব। যদিহে চৰকাৰখনে সাময়িকভাৱে ভাল ধৰণে ৰাইজৰ মাজত কামবোৰ কৰি নাযায়, তেনেহ'লে চৰকাৰ এবছৰো নালাগে, দুমাহতো ভাগি যাব পাৰে। কিন্তু সেইবোৰকে লক্ষ্য ৰাখি যিসকলে ডাঙৰ ডাঙৰ বাপ লৈছে, বিধায়ক হৈছে, মন্ত্ৰী হৈছে, তেওঁলোকে সেইখিনি কথা লক্ষ্য ৰাখি যদি ভালভাৱে গাঁৱৰ ভূঞে কামবোৰ কৰি যায়, তেতিয়াহ'লে হয়তো কোনো কাকো বিতৰ্কৰ মাজলৈ নানে, কোনো কাকো তিৰস্কাৰো নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত বৰ্তমান তেওঁ এতিয়া যিখিনি কাৰ্যকাল আছে বা বাকী আছে আৰু তেওঁ কৰি আছে, সেই কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে ভাল কামো কৰিছে, নকৰাকৈ থকা নাই। গতিকে মহিলাসকলকো তেওঁ বহুতখিনি অনুদান দিছে। অৰুণোদয়ৰ পৰা আদি কৰি বহুত মানুহে সকলোখিনি ৰেচন চাউল সকলোখিনি পাইছে, নোপোৱাকৈ থকা নাই। তাৰ মাজতো নোপোৱা মানুহ গাঁৱে ভূঞে আছে, নাইকিয়া নহয়। ৰাস্তা পদূলি কিছুমান গাঁৱত দেখা যায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কাৰ্যকালতো এনেকুৱা কিছুমান ৰাস্তা পদূলি আছে, যিবোৰ ৰাস্তা দি মানুহ অহা যোৱা কৰিব নোৱাৰে, গাড়ী অহা যোৱা কৰিব নোৱাৰে। অলপ বৰষুণ দিলেই ডাঙৰ ডাঙৰ গাঁত হয় আৰু সেই গাঁতত পানী ৰৈ যায়। গতিকে সেনেকুৱা ৰাস্তাত, সেনেকুৱা এখন গাঁৱত যেতিয়া এজন বেমাৰী বাৰিষামহীয়া মেডিকেললৈ অনা হয়, আনিবলৈ বহুত কষ্ট হয়। হয়তো কিছুমান জেগাত ঠেলাত বেমাৰী মানুহ তুলি অনাও দেখা গৈছে। গতিকে সেইবোৰলৈ লক্ষ্য ৰাখি যিবোৰ ৰাস্তা পদূলি ৰাইজৰ মাজত গাঁৱত বেয়া হৈ আছে, সেইখিনি ভালকৈ দিবলৈ চেষ্টা কৰিব লাগে। হয়তো তেতিয়াহে পুনৰ আকৌ তেওঁ জিকিব, নহ'লে গাঁৱৰ ৰাইজে বহুতেই ভোট নিশ্চয় নিদিব। তাৰপাছত গৌৰৱ গগৈৰ কথা কেইটামান কওঁ। যদি তেওঁ ভাবিছে ৰাইজৰ মাজত ভাল ভাল কাম কৰি যাম, ৰাইজৰ মাজত বহুতো কাম কৰিবলৈ বাকী আছে, গতিকে যদি নকৰে বা এনেই মুখখনে কয়, তেনেহ'লে নহ'ব। মেলে মিটিঙে ডাঙৰ ডাঙৰ লেকচাৰ দিলেই নহ'ব, তেনেকুৱা কাম কৰি দেখুৱাব পাৰিব লাগিব, তেতিয়াহে চৰকাৰ থাকিব। নহ'লে প্ৰায় দেখাই গৈছে 3 বছৰ 4 বছৰ পাছত চৰকাৰখনৰ কোনো হেৰি নাই, মানে মূল্য নাইকিয়া নিচিনা হৈ যায়। ৰাইজে লেই চেচে কৰিবলৈ লয়। এতিয়া আহিছে মূল্যবৃদ্ধিৰ কথা। মূল্যবৃদ্ধিক লৈ বহুতে সমালোচনা কৰিছে বিজেপি চৰকাৰখনক। তাতে কিছুমান কথা ক'ব বিচাৰিছোঁ। কেওফালে পানীয়ে ভৰি পৰিছে। গতিকে যিবোৰ জেগাত শাক পাচলি হয়, পাচলি খেতি হয়, প্ৰায় সংখ্যক ঠাইবিলাকত বানপানীয়ে বুৰাই পেলাইছে। গতিকে খেতিবিলাক যদি পানীৰ তলত ডুব যায়, খেতিয়কে দুটকা ক'ৰ পৰা পাব? তেওঁলোকৰ যিখিনি পইচা, যিখিনি খেতিৰ বস্তু বাচি থাকে, সেইখিনিকেই তেওঁলোকে দামত বিকিবলৈ চেষ্টা কৰে। গতিকে চৰকাৰেতো শাক পাচলি বিক্ৰী নকৰে ন, গাঁৱৰ যিখিনি মানুহে খেতি কৰে, সেই খেতিয়কৰ পাচলিখিনি আনিয়ে মানুহে বিক্ৰী কৰে। তাৰ বাবে তেওঁলোকে যিমানখিনি কষ্ট কৰে, সেইবাবেই এনেকুৱা দিনত, মানে প্ৰধানকৈ বাৰিষাৰ মহীয়া শাক পাচলিবিলাকৰ বহুত দাম হয়, মূল্য বৃদ্ধি হয়। চালানী মালবিলাকেও বহুত মূল্য বৃদ্ধি হয়, কাৰণ তেওঁলোকে আনোতেই ইয়াত থওঁতে বিকোতে তেওঁলোকৰ বহুতো লোকচান হৈ যায়। সেই লোকচানবিলাকলৈ লক্ষ্য ৰাখি তেওঁলোকে অকণমান দামতো বিকিব লাগিব। আচলতে মূল্য বৃদ্ধি হৈ গ'লে প্ৰতিটো বস্তুত আমাৰ নিচিনা গাঁৱলীয়া মানুহবিলাকৰ চলিবলৈ বহুত অসুবিধা হয়, নহয় জানো বাৰু? সেইবিলাকলৈ চাই অলপ মূল্য বৃদ্ধিও কমাব লাগে।
কাৰণ গেছ কাৰেণ্টৰ বিল এইবিলাকতো মূল্য বহুত। গতিকে সাধাৰণ শ্ৰেণীৰ মানুহে এইবোৰ দিবলৈ বহুত কষ্ট পায়। তেওঁলোকে যিকেইটকা পইচা কষ্ট কৰি গোটায় সেইকেইটকা যদি গেছ লাইটৰ বিলতে শেষ কৰে তেওঁলোকেনো খাব কি? গতিকে বহুত জেগাত এনেকুৱা কিছুমান মানুহ আছে যিবোৰ জেগাত আজিও চৰকাৰী কিছুমান আঁচনি ঢুকি পোৱাগৈ নাই। আচলতে সেইবিলাক জেগাত পঞ্চায়তৰ মানুহবিলাকে চকু দিব লাগে। গাঁৱেবোৰে কেনেকুৱা ধৰণৰ দুখীয়া মানুহ আছে সেইবিলাক চকু দিব লাগে। তেতিয়াহে হয়তো গাঁৱত থকা যিখিনি মানুহে চৰকাৰী আঁচনি পোৱা নাই সেই চৰকাৰী আঁচনিবোৰ পাবলৈ সামৰ্থ্য হ'ব আৰু তেতিয়াহে তেওঁলোকে পাব। আচলতে গাঁৱত যিখিনি মানুহে নেপায় চৰকাৰী আঁচনি তাত পঞ্চায়তৰ মানুহে গৈ চাবগৈ লাগে, তেতিয়াহে পাব। পঞ্চায়তৰ যোগেদি বহুত আঁচনি দিয়া হয়, গতিকে সেই আঁচনিসমূহ তেতিয়াহে পায়। গতিকে পঞ্চায়তৰ গাফিলতিৰ কাৰণেও কিছুমান জেগাত কিছুমান মানুহে দুখীয়া মানুহে গাঁৱত বস্তু নাপায়, ঘৰ নাপায়, ৰেচন কাৰ্ড নাপায়, বহুতো সুবিধাই তেওঁলোকে নাপায়। এতিয়া 4 লেনৰ নামত যিখিনি ৰাস্তা পদূলি বনাই আছে, যোৰহাটৰ পৰা এইটো শিৱসাগৰলৈ যোৱা ৰাস্তাত মাজে মাজে ডাঙৰ ডাঙৰ গাঁত, আৰু যিবোৰ গাঁতত পৰি এটি সন্তানো দুবছৰীয়া এটি সন্তানৰ মৃত্যু হৈছে পানীত পৰি। JCBয়ে যিখিনি গাঁত খানে ৰাস্তাটো বনাবৰ কাৰণে তাত পৰি এজন শিশুৰ মৃত্যু হৈছে, 2 বছৰীয়া শিশুৰ। গতিকে চাওক, ৰাস্তা বনাইছে ঠিকেই, চৰকাৰে পইচা ঠিকেই দিয়ে, কিন্তু তাত গাফিলতি কৰে পকেট ভৰাই কোনে গম পাইছেনে? ঠিকাদাৰসমূহে। গতিকে ঠিকাদাৰসমূহে যদি ভালদৰে তেওঁলোকৰ কামবোৰ কৰি যায় হয়তো তেনেবোৰ ঘটনা নহ'ব আৰু ৰাস্তাটো সোনকালে হৈ উঠিব। ঠিকাদাৰসমূহৰ গাফিলতিৰ কাৰণে, অৱহেলাৰ কাৰণে এনেবোৰ ঘটনা ঘটি যায় আৰু ৰাস্তাটো আজি কত বছৰ হৈ গ'ল, ইমান দিনে ৰাস্তাটো হৈ উঠা নাই। গতিকে আমি BJPকো ক'বলৈ নাযাওঁ, কংগ্ৰেছকো ক'বলৈ নাযাওঁ। তেওঁলোকে যদি ভালদৰে কাম কৰি যায় তেনেহ'লে যোনেই ভালকৈ কাম কৰি যাব, ৰাইজৰ দুখৰ মূল্য বুজিব, সেইজনে ৰজা হৈ থাকিব। বহুত কথাই ক'লোঁ, ভিডিঅ'টো দীঘলো হ'ব পাৰে অকণমান। গতিকে কথাবোৰ যদি ভুলভ্ৰান্তি হৈছে তেনেহ'লে মাফ কৰিব বুলি, ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই।